চিঠিটোত আমি এনেকৈ ভাবি আছিলোঁ যে জুবিনে যিহেতু নিজে বিচাৰিছিল যে তাৰ ব্ৰহ্মপুত্ৰত বিলীন হৈ যাব বিচাৰিছিল, আগতে এনেকৈ মঞ্চটো বহুতবাৰ কৈছে। গতিকে আমি চিতা ভস্ম যেনেদৰে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছিলোঁ, অস্থিও তেনেকৈ ৰখা হৈছিল আজি অশোকাষ্টমী দিনটোৰ কাৰণে, আৰু অশ্বক্লান্তি বাহিৰে আজি আমি এইখিনি কামখিনি সম্পূৰ্ণ কৰিলোঁ। আমি কায়িকভাৱে অৱশেষ সেইখিনি আছিল আমাৰ হাতত, আৰু তাতে মই সদায় গৈ তেওঁৰ লগত বহি কথা পাতিছিলোঁ চাকি জ্বলাই। আৰু ক'ব লগা আজি আৰু সেইখিনি তাৰমানে তেওঁ কায়িক অৱশেষখিনিও একেবাৰে বিসৰ্জন দিয়া হ'ল। গতিকে এতিয়া তেওঁ মানে য'তে থাকে শান্তিত থাকক, আৰু তেওঁ যেনেকৈ বিচাৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুতে থাকক, সদায় এনেদৰে চিৰপ্ৰবাহ সময়ত অমৰ হৈ থাকক, সেইটোৱে কামনা কৰিছিল। কোৱা হয় যে ইয়াৰ পিছত যেতিয়া বৈকুণ্ঠৰ যাত্ৰা সুখত থাকক আৰু কুশলে থাকক, শান্তিত থাকক, সকলোৱে সেয়া প্ৰাৰ্থনা কৰিব তেওঁ শান্তি লাভ কৰক।